হেল্ল' এভৰিৱান, আপোনালোকে ষ্টক ৰেজিষ্টাৰত THR আৰু হটকুক মিলখিনি বিশেষকৈ নৱেম্বৰ মাহত কেনেকৈ ভৰাব আৰু এইখন ডিষ্ট্ৰিবিউট কেনেকৈ দেখুৱাব তাৰ কাৰণে এটা ভিডিঅ' আপোনালোকৰ লগত সকলোৰ কাৰণে লৈ আহিছোঁ। আপোনালোকে চাব। ফাৰ্ষ্টত আপোনালোকে কি কৰিব, মোৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্ট আমি কি কৰিম, ষ্টক ৰেজিষ্টাৰত বস্তু যিখিনি আহিছে এইখিনি আমি ৰিচিভ কৰা দেখাম। তাৰ কাৰণে আপোনালোকে কি কৰিব, ষ্টক ৰেজিষ্টাৰ যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ যিখিনি দুটা অপশ্যন আহিছে THR আৰু হটকুক মিল। এতিয়া ধৰক THRটো আছে, THRটোত আপোনালোকে গমেই পায়, আগতেও আলোচনা কৰিছিলোঁ। এনেকুৱা পেকেট টোটেল পেকেটছটো আহি গৈছে, ৰিকুৱায়াৰ্ড পেকেট ষ্টক ৰিকুৱায়াৰ্ড পেকেটছ আছে। গতিকে যিহেতু আমি পেকেটছত বস্তুখিনি পাইছোঁ, গতিকে কি কৰিম, আমি এই 124 পেকেটছ টোটেল আছে। ইয়াতে ধৰক মই প্ৰেগনেণ্ট উমেন আছে, লেক্টেটিং মাদাৰ আছে, চিলড্ৰেন 6 months to 3 years আছে, এইখিনি আমি পাইছোঁ THR হিচাপে। গতিকে এইখিনিক আমি কি কৰিম, THR হিচাপে ৰিচিভ কৰা আমি দেখুৱাম। ধৰক এই টোটেল মিলি পেলাই প্ৰেগনেণ্ট উমেনৰ কাৰণে যিমানখিনি আছে তাৰ কাৰণে কি কৰিব, তলত একদম লাষ্ট অপশ্যনটো আছে সেইটোতে ক্লিক কৰিব। কৰি পেলাই ইয়াতে ধৰক প্ৰেগনেণ্ট উমেনৰ কাৰণে 3টা পেকেট ৰিকুৱায়াৰমেণ্ট আছিলে, তেনেহ'লে 3টা পেকেট পোৱা বুলি আমি দেখুৱাম। লেক্টেটিং মাদাৰৰ কাৰণে ধৰক যিকেইটা আছে সেইকেইটা আপোনালোকে এনেকুৱা ফিল আপ কৰি দিব। কৰি পেলাই মানে যিখিনি কাৰণে পাইছে ৰিকুৱায়াৰমেণ্ট যিটো আছে একজেক্ট সেইখিনি ভৰাই দিলেই হ'ল। আপোনালোকে ইমান কনফিউজ হ'ব নালাগে। আৰু আপোনালোকে ডেটটো এটা দি দিব, যিটো ডেটত পাইছে। বিশেষকৈ আপোনালোকে যিহেতু যোৱা মাহতে পাইছিলে, গতিকে এইটো মাহত আপোনালোকে ফাৰ্ষ্টৰ ডেট এইটো মাহৰ যিকোনো এটা ডেট দি দিব। ধৰক 1 তাৰিখেই মই দিলোঁ, 1 তাৰিখ দেখাই পেলাই আপোনালোকে অ'কে কৰি আৰু এইটো আপোনালোকে যিকোনো ভৰাই পেলাই এড ষ্টক কৰি দিলেই হ'ল। এইখিনি হ'ল আপোনালোকে ষ্টক ৰিচিভ কৰা দেখুৱালে। এইখিনি দেখুৱাৰ পিছতে চাওক, ইয়াতে এখেতে অলৰেডি কৰিলে, গতিকে এনেকুৱা পেকেটখিনি ৰিকুৱায়াৰমেণ্টটো হিচাপে ৰিচিভ কৰাও দেখাই দিলে। এতিয়া ডিষ্ট্ৰিবিউশ্যনখিনি দেখাব। ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আপোনালোকে কি কৰিব, বেকত যাব। বেকত গৈ আপোনালোকে কি কৰিব, ইয়াতে ডেইলি ট্ৰেকিঙত যাব। ট্ৰেকিঙত গৈ আপোনালোকে ইয়াতে চাওক THR অৰ হটকুক মিলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছতে চাওক ইয়াতে প্ৰেগনেণ্ট উমেন আছে, লেক্টেটিং মাদাৰ আছে, 6 months to 3 years। যিহেতু আমি এইখিনি মানুহৰ কাৰণে আমি THR পাইছোঁ, গতিকে ধৰক মই প্ৰেগনেণ্ট উমেনটোৰ কাৰণে কৰিব বিচাৰিছোঁ। প্ৰেগনেণ্ট উমেনৰ কাৰণে ইয়াতে যিখিনি মানুহক আপুনি পাইছে ধৰক ইয়াতে ক্লিক কৰিব। কৰাৰ পিছতে THRত ক্লিক কৰিলে ইয়াতে এইটো যিহেতু দি দিলে অলৰেডি, গতিকে THR গিভেন 25 days আহি গ'ল, গতিকে এইটো ক্লিক হোৱা নাই। কিন্তু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অপশ্যন আহিব কিমান দিনৰ কাৰণে দিব বিচাৰিছে। আপোনালোকে 25 daysটো ছিলেক্ট কৰিব, লগতে কিমান দিন কিমানটা পেকেট আছে, যিটো মেক্সিমাম পেকেট দিয়া আছে সেইটো পেকেট আপোনালোকে ছিলেক্ট কৰিব। যদি দুটা থাকে, আপোনালোকৰ 6 months to 3 yearsৰ কাৰণে মেবি আপোনালোকৰ দুটা মেক্সিমাম দিব পাৰে, সেই দুটা দেখাই পেলাই আপোনালোকে এনেকুৱা গোটেইকেইটা ছিলেক্ট কৰি আপোনালোকে লাষ্টত ছাবমিট বটনটো ক্লিক কৰি দিব। এনেকুৱা আপোনালোকে THR ডিষ্ট্ৰিবিউশ্যনখিনি দেখাই দিব। গোটেইখিনিক আপোনালোকে THR ডিষ্ট্ৰিবিউশ্যনখিনি দেখুৱাই দিব। এইটো আপোনালোকৰ THRৰ কাৰণে কৰিছোঁ। ছেইম তেনেকুৱা হটকুক মিলৰ ক্ষেত্ৰত আমি কি কৰিম, আকৌ হটকুক মিলখিনি যিহেতু আহিছে, মোটামুটি চবেই পালে, বিশেষ গোটেইখিনিয়ে পালে। গতিকে আপোনালোকে ষ্টক ৰেজিষ্টাৰত যাব। গৈ পেলাই চাওক একদম ওপৰত হটকুক মিল HCM বুলি আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছতে ইয়াতে এটা বস্তু আছে, আপোনালোকে চাওক দুটা তলত, একদম তলত দুটা অপশ্যন আছে, এড HCM ষ্টক ৰিচিভড ইন পেকেটছ আৰু এড HCM ষ্টক ৰিচিভড এজ ৰেচন। আপোনালোকে ষ্টক ৰিচিভ পেকেটছটো ক্লিক নকৰিব, যিহেতু পেকেট যদিও আপোনালোকে পাইছে, মই গম পাওঁ ডালকিস্ত্ৰী, কিন্তু পেকেটছ হিচাপে নিদিব। আপোনালোকে ষ্টক ৰিচিভড এজ ৰেচন বুলি দিব। ৰেচন বুলি দিয়াৰ পিছতে চাওক ইয়াতে ৰিকুৱায়াৰমেণ্টটো অট'মেটিক আহিছে। ৰিকুৱায়াৰ্ড গ্ৰামছত আপোনালোকে 10,05,000 গ্ৰামছ আপোনালোকৰ ৰিকুৱায়াৰমেণ্ট হয়। আপোনালোকে একো ভাবিব নালাগে, জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব। কৰি পেলাই যিটো ৰিকুৱায়াৰমেণ্ট আপোনালোকৰ আছে সেই ৰিকুৱায়াৰমেণ্টটো দিব। আপোনালোকে কেলকুলেশ্যনবিলাক কৰিবলৈ গ'লে বহুত ফাজুলত পৰিব, গতিকে এইবিলাক নালাগে। জাষ্ট যিটো ৰিকুৱায়াৰমেণ্ট আছে সেইটো আপোনালোকে ৰিচিভ কৰা দেখুৱাব, কাৰণ ইয়াতকৈ বহুত বেছিয়ে পাইছে, গতিকে এইবিলাক ইমান কেলকুলেশ্যন কৰিব নাই আপোনালোকে। জাষ্ট আপোনালোকে এইটো বহাই দিলে হ'ল। ৰিকুৱায়াৰমেণ্টটো পেকেটছত আপোনালোকে কি কৰিব, আকৌ
নাম্বাৰ অফ পেকেটছ ৰিচিপ্টটো আপোনালোকে যিটো আছে সেইটো দেখাব, দেখাই পেলাই আপোনালোকে কি কৰিব, এইটো মাহৰ ফাৰ্ষ্টতে আপোনালোকে যিটো ডেটত পাইছে, ধৰক 7 তাৰিখ 8 তাৰিখ যিটো ডেটত পাইছে, 6 তাৰিখ ধৰিলোঁ মই পাইছে, 6 তাৰিখত দিব, দি পেলাই এড ষ্টক বুলি কৰিব। কৰাৰ পিছত ছাকচেছফুলি এড ষ্টক হ'ল। এতিয়া আপোনাৰ কাম হ'ব, এইখিনি ষ্টকটো আপুনি কৰিলে, কৰাৰ পিছত আপুনি এইটো কাম ইয়াতে যিহেতু আপোনালোকে ডেইলি হট কুক মিলটো আপোনালোকে ডেইলি খুৱাব, গতিকে আপোনালোকে কি কৰিব, ডেইলি আপোনালোকে এইটো এটেণ্ডেঞ্চ দিব লাগিব। এটেণ্ডেঞ্চ দিয়াৰ লগতে যেতিয়া আপুনি ডেইলি ট্ৰেকিঙত যাব, এটেণ্ডেঞ্চ দিয়াৰ লগতে চাওক ইয়াতে THR আৰু হট কুক মিল যিটো আছে সেইটোত আপোনালোকে ডেইলি এবাৰ ক্লিক কৰিবই লাগিব। কৰি পেলাই আপোনালোকে কি কৰিব, 3 to 6 ইয়াৰ্ছ যিটো আছে, চিলড্ৰেন 3 to 6 ইয়াৰ্ছ, তাতে ক্লিক কৰিব। কৰাৰ লগে লগে চাওক এতিয়া হট কুক মিল এখেতে অলৰেডি দি ৰাখিছে আজিৰ কাৰণে, গতিকে এইটো আপোনালোকে ডেইলি আপোনালোকে হট কুক মিল কাক কাক খুৱাইছে, যিখিনি ল'ৰা ছোৱালীক আপোনালোকে এটেণ্ডেঞ্চ দিছে মনত ৰাখিব, সেইখিনি ল'ৰা ছোৱালীক আপোনালোকে হট কুক মিল খোৱা বুলি দেখুৱাব আৰু ছাবমিট কৰি দিব। আপোনালোকে লক্ষ্য কৰিব, THRটো আপোনালোকে মাহত এদিন দিলে হ'ব, কিন্তু হট কুক মিলটো আপোনালোকে ডেইলি যিখিনি ল'ৰা ছোৱালীক দিব, সেইখিনি এটেণ্ডেঞ্চ দিছে সেই ল'ৰা ছোৱালীখিনিক আপোনালোকে হট কুক মিল লোৱা বুলি দেখুৱাব। আৰু এইখিনিৰ ওপৰতে আপোনালোকৰ হট কুক মিল অহাটো আপোনালোকৰ ডিপেণ্ড কৰিব, পোষণ ট্ৰেকাৰৰ এইটোৰ ওপৰতে হট কুক মিল আপোনালোকৰ ৰিকুৱাৰমেণ্ট হওক বা বাকীখিনি, গতিকে কোনেও যাতে মিছ নকৰে এই বস্তুটো। হট কুক মিল দিয়াৰ ক্ষেত্ৰত হট কুক মিলটো আপোনালোকে ছাবমিট কৰিবলৈ দিনত যেতিয়া আপোনালোকে কৰে, কেতিয়াও নাপাহৰিব এইটো বস্তু দিবলৈ, কাৰণ এইটোৰ ওপৰত আপোনালোকে কিমান দিন হট কুক মিল দিছে ল'ৰা ছোৱালীক, সেইবিলাকৰ বহুত হিচাপ আহে। আপোনালোকেতো বাৰু দি আছে, কিন্তু এইবিলাকৰ বহুত কেলকুলেশ্যন আছে, সেইটো আমি অফিচৰ পৰা ৰিকুৱাৰমেণ্ট দিয়া হয় পোষণ ট্ৰেকাৰ চাই পেলাই, গতিকে আপোনালোকে এইটো মিছ নকৰিব। আপোনালোকক বাৰে বাৰে কৈ দি আছোঁ। আৰু এটা কথা, আপোনালোকৰ যিখিনি কিবা কনফিউজ থাকে যদি কোনোবা, নিশ্চয় ছুপাৰভাইজাৰ জনাব, মোক এই গ্ৰুপত মেছেজ দিলে মই নিশ্চয়, যদি কিবা ডাউট থাকে মই নিশ্চয় সকলোকে ছলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।